গল্পৰ শিৰোনাম তুমি। I desire the things which will destroy me in the end. Sylvia Plath। এই যাত্ৰাৰ শেষ নাই, শূন্যতাৰ এই সুৰংগ অনন্ত। কিন্তু এই সুৰংগৰ শেষত ৰমক চমক ফুলেৰে ভৰা জকমকীয়া এক উপত্যকা আছে বুলি আমাক কোৱা হয়। ভ্ৰমৰ সেই উপত্যকাৰ প্ৰতি হেঁপাহ থকাৰ বাবে ক'ৰবাত আমি থমকি ৰৈ কাৰোবাৰ চকুলৈ চাব খোজোঁ। কাৰোবাৰ হাতৰ দীঘল আঙুলিবোৰৰ ফাঁকত আমাৰ নিৰ্জন কাতৰ আঙুলিকেইটা গুজি দিব খোজোঁ। কিজানি জুনুককৈ বুকুৰ ভিতৰৰ নিজানত কিবা এটা বাজি উঠে। ভালপোৱাৰ অন্বেষণ, অন্তহীন ভ্ৰম। এই কথা মই জানিছিলোঁ। কেতিয়াৰ পৰা জানিছিলোঁ এতিয়া আৰু মই মনত পেলাব নোৱাৰোঁ। অথচ মোৰ মনত আছে মোৰ প্ৰিয় গানবোৰে, মোৰ প্ৰিয় কবিতাবোৰে বাৰে বাৰে মই ভ্ৰম বুলি ভবা সেই অনুভৱৰ কথাই কৈছিল। যদিও নিৰন্তৰ মই আওৰাইছিলোঁ ৰচুবুকুৰ সেই প্ৰিয় মেগজিন, ভালপোৱা আৰু ভূত একে, গান আৰু কবিতাৰ মায়াসনা অনুভৱবোৰে মাজে মাজে মৰুৰ দৰে শুকান মোৰ বুকুখন জীপাল কৰি তুলিছিল। আৰু ঠিক তেনে এটা দিনতে মোৰ সকলো বন্ধুৰ দৰে ভালপোৱা আছে বুলি মোক পতিয়নিয়াবলৈ যত্ন কৰাৰ পৰিৱৰ্তে তুমি অনায়াসে কৈ উঠিছিলা, ধুৰ, প্ৰেম বুলি পৃথিৱীত একো নাই, যদি কিবা আছে সেয়া কম্পেটিবিলিটি। মোৰ ভাল লাগিছিল মোৰ দৰে এনেদৰে ভবা মানুহো যে কোনোবা আছে। সমগ্ৰ পৰিৱেশটোৱেই মায়াময় আছিল। ইষ্ট খাছী হিলছৰ মৌফানলুৰ নামৰ ঠাইখনলৈ আমি কেইজনমান ফুৰিবলৈ গৈছিলোঁ। পুৱাটো আছিল ৰঙা সেউজীয়া। ৰ'দৰ ৰংবোৰ গাঢ় সেউজীয়া পাহাৰৰ গাত ঠেকা খাই সন্মুখৰ লেকটোৰ শান্ত পানীত আছাৰ খাই পৰিছিল। হাতত ৰঙা চাহ একাপ লৈ মই লেকৰ ওপৰত সজা বাঁহৰ চাংখনত বহি দুভৰি লেকৰ পানীত ডুবাই আছিলোঁ। তুমিও আহি মোৰ কাষতে নীৰৱে বহিলাহি। হাঁহি এটা মাৰি সুধিলা, কালৈ মনত পেলাইছা? এই কথাটো ভাবি মোৰ দুখ লাগিছিল যে মোৰ কাৰোবাক মনত পেলাবলৈ মন গৈছিল, অথচ এনে কোনো নাছিল যাক এই পাহাৰী বতাহে হাত বুলাই থকা পুৱাটোত মই মনত পেলাব পাৰোঁ আৰু অলপ যাতনাৰে নিজৰ ভিতৰখনক আপডাল কৰিব পাৰোঁ। ধেই, প্ৰেম চেমত বিশ্বাস নাই মোৰ, কালৈ মনত পেলাম? আৰু মোক আচৰিত কৰি তুমিও কৈ উঠিলা, প্ৰেম বুলি একোৱেই নাই, যদি কিবা আছে সেয়া কম্পেটিবিলিটি। মোৰ মনত পৰে ঠিক সেই মুহূৰ্তটোতে তুমি মোৰ বাবে বিশেষ হৈ উঠিছিলা। কিন্তু প্ৰেমক বিশ্বাস নকৰা মানেইটো প্ৰেমহীনতা নহয়। তুমি ধুলু ধুলু চকুৰে মোক তোমাৰ প্ৰেমিকাৰ কথা কৈছিলা। ভালপোৱা আৰু শৰীৰৰ মাজৰ দ্বন্দ্বত ক'ৰবাত তোমাৰ বিবেক জিকিছিল। তোমাৰ প্ৰেম হেমন্তৰ আকাশত বগা ডাৱৰৰ জোলাবোৰ নিঃশেষিত হোৱাৰ দৰে পমি গৈছিল। যদিহে সেয়া ভালপোৱা নাছিলেই, তোমাৰ চকু দুটা এতিয়া সেমেকিছে কিয়? বুৰ্বকৰ দৰে সুধিছিলোঁ মই। যি মৰি যায়, শেষ হৈ যায়, সেয়া ভালপোৱা নহয়। যদি মোৰ চকু সেমেকিছে, সেয়া মোৰ প্ৰেমিকাৰ বাবে নহয়, নিজৰ ভিতৰত বাস বন্ধা প্ৰেমহীনতাৰ ডাঠ তৰপটোৰ বাবেহে। তুমি হাঁহিবলৈ চেষ্টা কৰিছিলা। কেতিয়াবা মায়াময় প্ৰকৃতিয়ে বৰ আলসুৱাকৈ হাত বুলাই বুলাই যাতনাবোৰ ডেগডেগীয়া কৰি পেলায়। বতাহে বনজুইক বহু দূৰলৈ বিয়পাই দিয়াৰ দৰে। মোৰ এনে লাগিছিল তুমি হাঁহিবলৈ চেষ্টা নকৰা হ'লেই ভাল আছিল। তেতিয়া হয়তো তোমাৰ মুখখন ইমান কৰুণ হৈ নুঠিলেহেঁতেন। কিয় যে কৰুণতা আৰু বিষণ্ণতাৰ প্ৰতি মোৰ চিৰতৰ আকৰ্ষণ আছিল। সেইদিনা আবেলি পৰত যেতিয়া আমি লেকৰ পাৰে পাৰে খোজ কাঢ়িছিলোঁ, এটাৰ পিছত এটাকৈ চিগাৰেট জ্বলাইছিলা তুমি। কেইটামান সোপা মাৰি তুমি চিগাৰেটটো দূৰলৈ দলিয়াই দিছিলা। পুনৰ আন এটা চিগাৰেট জ্বলাই লৈছিলা। চিগাৰেট সোপাত মই অভ্যস্ত নাছিলোঁ। পিকনিকবোৰত
কোনো বন্ধুৰ ঘৰত উদযাপিত 7-8জনীয়া পাৰ্টিত মই কাৰোবাৰ ওঠৰ চিগাৰেট কাঢ়ি আনি এসোপা মাৰিছিলোঁ। মোৰ অৱশ্যে নকৈ চিগাৰেট খাবলৈ লোৱা ফুকলীয়া ল'ৰাহঁতৰ দৰে কাহ উঠা নাছিল। অনায়াসে মুখেৰে হুপি মই নাকেৰে ধোঁৱা উলিয়াব পাৰিছিলোঁ। এই ক্ষেত্ৰত সৰুতে চাইনাছৰ বাবে মায়ে নাকেৰে কুহুমীয়া পানী উজাই মুখেৰে উলিয়াবলৈ দিয়া কথাটোৱে মোক সহায় কৰিছিল বুলি মোৰ ধাৰণা হয়। কেইসোপামান মাৰি তুমি দলিয়াই দিয়া গোল ফ্লেকৰ শেষ নোহোৱা আধৰুৱা টুকুৰাবোৰৰ বাবে মোৰ ব্যথা উপজিছিল। এবাৰ হঠাতে তুমি দলিয়াই পেলাবলৈ লোৱা আধা খোৱা চিগাৰেটৰ টুকুৰাটোৰ ফালে মই হাত আগবঢ়াই দিলোঁ। তুমি চিগাৰেট খোৱা? কেতিয়াবা খাওঁ। তোমাক আচৰিত হোৱা যেন দেখা গ'ল। তুমি টুকুৰাটো মোৰ ফালে আগবঢ়াই দিলা, কিন্তু মই দুসোপা মৰাৰ পিছতেই মোৰ চিগাৰেটটোলৈ পুনৰ হাত মেলিলা। মই প্ৰশ্নবোধক দৃষ্টিৰে তোমালৈ চাইছিলোঁ। মোৰ ওঠৰ গোলপীয়া লিপষ্টিক লাগি থকা চিগাৰেটটো তোমাৰ হাতত তুলি দিবলৈ মোৰ সংকোচ হৈছিল। গোল্ড ফ্লেকৰ সেই গোন্ধটোৱে বুকু খান্দি খান্দি আন এক সোঁৱৰণি একে চাবে মোৰ চকুলৈকে বোৱাই আনিব খুজিছিল, আৰু বিশেষ একো নাভাবি মই চিগাৰেটৰ টুকুৰাটো তোমালৈ আগবঢ়াই দিছিলোঁ। মই ক্ষণিকৰ বাবে তেওঁলৈ মনত পেলাব খুজিছিলোঁ। তেওঁৰ গাত লাগি থকা চিগাৰেটৰ গোন্ধটো ইমানেই মোৰ প্ৰিয় আছিল যে স্বাৰ্থপৰৰ দৰে সেই গোন্ধটোৰ বাবে মই তেওঁক চিগাৰেট খাবলৈ মানা কৰা নাছিলোঁ। আচৰিত কথা, বৰ আচৰিত কথা। এই মুহূৰ্তত মোৰ কাষে কাষে খোজকাঢ়ি থকা তোমাৰ গাৰ পৰা চিগাৰেটৰ গোন্ধ নিৰ্গত হ'ল, আৰু মুহূৰ্ততে মই তেওঁক পাহৰি পেলালোঁ। আচলতে পাহৰোঁ বুলি ক'লে সকলো কথাই পাহৰি পেলাব পাৰি। তেওঁক মই দুঃস্বপ্ন এটাৰ দৰে পাহৰিব খুজিছিলোঁ। প্ৰেমহীনতাৰ কেকটাছবোৰ মোৰ বুকুত যে লহপহকৈ বাঢ়ি উঠি বাগিচা হৈ পৰিল, তাত কিজানি তেওঁৰেই অৰিহণা আটাইতকৈ বেছি আছিল। এতিয়া মোক চিগাৰেটৰ গোন্ধটোৱে আচ্ছন্ন কৰি পেলোৱাৰ সময়তো মই নিজকে পুনৰ সোঁৱৰাই দিলোঁ। ভালপোৱা ভূতৰ দৰে। কোনেও এই দুবিধক দেখা নাপায়, অথচ এই দুবিধৰ বিষয়ে কয়। মই এই গোন্ধটো ভাল পাব পাৰোঁ, কিন্তু তোমাক কাহানি বা ভালপোৱাৰ প্ৰশ্নই নুঠে। মুহূৰ্ততে নিজৰ কথাতে মই পতিয়ন গ'লোঁ আৰু স্বস্তিৰ নিশ্বাস পেলালোঁ। আমি কটেজলৈ উভতি অহা বাটটোক আন্ধাৰ আৰু কুঁৱলীয়ে সমানে গিলিপ মাৰি ধৰিছিল। পৰি যাবা, মোৰ হাতত ধৰা, তুমি ক'লা। নপৰোঁ, মই মোক কঢ়িয়াই ফুৰিব জানো। চাওঁ, মোবাইলৰ টৰ্চটো জ্বলাই দিয়াচোন অলপ, মই প্ৰবল অহমিকাৰে কৈ উঠিলোঁ। ক'ৰবাত কিবা এটা ৰৈ গৈছিল, যেন গা ধুই অহাৰ পিছত বাথৰুমত ৰৈ যোৱা পাৰ্ক এভিনিউ চাবোনৰ গোন্ধ, যেন জ্বলি জ্বলি শেষ হোৱাৰ পিছতো কোঠাত ৰৈ যোৱা ধূপৰ সুগন্ধি। কি ৰৈ গৈছিল সেয়া ভাবিবলৈ মোৰ মন যোৱা নাছিল, অথচ তোমাৰ ফোন কলবোৰলৈ মই বাট চাবলৈ আৰম্ভ কৰিছিলোঁ। তোমাৰ মাত আছিল স্পষ্ট, অথচ ফোনটো থোৱাৰ আগে আগে কিবা এক বতাহে যেন তোমাৰ মাতটো কোবাইছিল, কঁপাইছিল। এদিন মই খুব স্বাভাৱিকভাৱে কৈ উঠিলোঁ, যেন এখন নতুন কিতাপ পঢ়ি উঠাৰ কথাহে কৈছোঁ, তেনে এটা সুৰেৰে। মই মাজে মাজে তোমাক মিছ কৰিবলৈ আৰম্ভ কৰিছোঁ। মোৰ ভাল লগা নাই, অশান্তি পাইছোঁ মই। তুমি এনেদৰে মোক বুজাবলৈ লাগি গ'লা যেন মই এজনী সৰু ছোৱালীহে। আৰে, কাৰোবাক মিছ কৰিছা তাৰমানে তুমি মৰিল বুলি পতিয়ন নিওৱা কিবা এটা এতিয়াও তোমাৰ মাজত যি আছে। ফিল ইট মেঘা, ইটছ গুড। হা? প্ৰশ্নবোধক এটা মোৰ মনত ওলমি ৰ'ল। মই নাজানিছিলোঁ আপাত দৃষ্টিত সুখী শৃংখলিত তোমাৰ জীৱনটোৰ আঁৰত যে ইমান বিক্ষিপ্ত কথকতা আছিল। তুমি আছিলা কনফিডেণ্টলি কনফিউজড। খোৱা, শোৱা, লিখা পঢ়া, মদ চিগাৰেট খোৱা, সকলোতে তুমি বেহিচাপি আছিলা। অথচ মই বুজি উঠিছিলোঁ এই সকলো এৰিবৰ বাবেও তুমি বেছি যত্ন কৰিব নালাগে। তোমাৰ প্ৰবল মানসিক শক্তি আছিল, কিন্তু এই শক্তি প্ৰয়োগৰ তাৰণা নাছিল। প্ৰচুৰ মেধা আছিল তোমাৰ, প্ৰচুৰ জ্ঞান, কিন্তু মোৰ চৌপাশৰ পৃথিৱীখনতো তেনে মানুহেৰেই ভৰা আছিল। মেধাই নহয়, যি মোক তোমাৰ কাষলৈ টানিছিল সেয়া আছিল তোমাৰ বিক্ষিপ্ত বিচিত্ৰ অন্তৰ্জগত, য'ত মই মোৰ ছাঁ দেখিছিলোঁ, আৰু কিজানি তেওঁৰ।
কথাবোৰ সাধাৰণ হৈও আছিল অসাধাৰণ। মমতা, অলপ যত্ন আৰু বহু কথাৰে দীপ্তিমান। কথাবোৰ কেৱল কথাই আছিল নে? নাছিল। কথাবোৰ কেতিয়াবা পখিলা হৈছিল, কেতিয়াবা মৰহা ফুলৰ নিৰ্যাস। তোমাৰ ল'ৰালিৰ সংগ্ৰাম আৰু উৰুঙা মনোযোগতখনে কেতিয়াবা কথাবোৰক মোৰ বাবেও দাঙিব নোৱাৰা শিলৰ দৰে গধুৰ কৰি তুলিছিল। ওখ শিল্পত উঠি লুকাই লুকাই কিতাপ পঢ়ি থকা ল'ৰাটোক যেন এতিয়া সম্পূৰ্ণ এজনী নাৰীৰ মমতাৰে মই চুই চাম, মূৰত হাত বুলাই দিম। তোমাক নহয়, সেই ল'ৰাটোক যি বহু দিনৰ আগতে তুমিয়েই আছিলা। তোমাক ভাল পাওঁ। এনে এটা প্ৰক্সিয়ে যদি মুহূৰ্তৰ বাবে বুকুত জংকাৰ তোলে, তাতনো বেয়া কি? কৈ চাওঁ আহাচোন। এদিন কোনোবা এজনে প্ৰস্তাৱটো দিলোঁ আৰু দুয়োকে কৈ চালোঁ, ভাল পাওঁ। অদ্ভুত অনুভৱ হৈছিল। তোমাৰ মাতত কঁপনি আছিল। মোৰ নিজকে নিজৰ ওচৰতে অচিনাকিৰ দৰে লাগিছিল। প্ৰক্সিত আৰু কি কৰিব পাৰি? কফি ডেটত যাব পাৰিনে? মন্দিৰৰ চিৰিত সন্ধ্যাৰ আলোকমালা সন্মুখত লৈ নীৰৱে বহি ৰ'ব পাৰিনে? হাতখন ধৰিব পাৰি? এটা চুমা? নহয়, ওঠত নহয়, হাতত, কপালত। যাদুকৰী বাস্তৱবাদ আৰু অধিবাস্তৱবাদৰ বিষয়ে ঘণ্টাজুৰি কাজিয়া কৰা সময়খিনি প্ৰক্সি নাছিল। তুমি মোক সমাজ বিজ্ঞানৰ নতুন থিয়ৰী সহজভাৱে বুজাই থকা সময়খিনি প্ৰক্সি নাছিল। মই তোমাৰ আগত বিক্ষিপ্ত চেতনা এটা গল্প কৰাৰ কৌশলবোৰ বিশ্লেষণ কৰাৰ সময়খিনিও প্ৰক্সি নাছিল। তুমি মোৰ বাবে লৰ্কা, নেৰুদা, চিলভিয়া প্লাথ পঢ়িছিলা। মই তোমাৰ বাবে বৰ দুখেৰে হাৰেৰিৰ ছেপিয়েন্স মেলি লৈছিলোঁ। মোৰ বিক্ষিপ্ত বিমূৰ্ত ধাৰণাবোৰক নস্যাৎ কৰাৰ পৰিৱৰ্তে তুমি নতুনকৈ সজাবলৈ মোক উৎসাহিত কৰিছিলা। এইখনেই তোমাৰ পৃথিৱী। নিজকে জীৱন দিয়া মেঘা, নিজকে লিখা। এইখিনি কথা প্ৰক্সি নাছিল। কিন্তু কি হৈ যায় হঠাতে, যেতিয়া অফিচৰ মদৰ পাৰ্টিলৈ গৈ বহু ৰাতিলৈকে তুমি ঘৰলৈ উভতি নাহা আৰু মোৰ ফোনো নধৰা। মোৰ ক'ৰবাত কিবা এক ছটফটনি আৰম্ভ হয়। তুমি ঠিকে আছাতো তুমি? মোৰ পুৰণি বন্ধুৰ লগত এথনিক বাৰত খাবলৈ বহিলে খুব ভালদৰেই তুমি কথাবোৰ শুনা। কিন্তু মই বুজি উঠো ক'ৰবাত ভিতৰত তুমি অকণমান অশান্ত হৈ উঠিছা। কেনেকৈ নিজেও গম নোপোৱাকৈ পৃথিৱী সলনি হৈ গৈ থাকে, কেনেকৈ অধিকাৰ বাঢ়ি আহি চেতনাক অধিকাৰ কৰি লয়। আৰু এদিন মই সংশয়েৰে কৈ উঠো, মই উশাহ নোপোৱা হৈছোঁ। অদ্ভুত এক যাতনাৰ মাজতো অনবদ্য কিবা এক বৈভৱেৰে আত্মা উপচি পৰিছে মোৰ, স্থূল হৈ পৰিছে। মোক মুক্তি দিয়া। এটা বালিচৰৰ সন্মুখত তুমি স্তব্ধ হৈ ৰৈ থাকা। আমি দুয়ো বালিচৰটোলৈ চাওঁ। তুমি কিয় সুখী হ'বলৈ ভয় কৰা? কিয় অকলশৰে থাকিব খোজা? মই বালিচৰটোৰ পৰা তোমালৈ চকু ঘূৰাই আনিব নোৱাৰা হওঁ। বালিচৰটোৰ দূৰত অকলশৰীয়া ঝাওবনৰ জোপা এটাত মোৰ দুচকু থৰ লাগি ৰয়। অকলশৰে থকা মানেনো কি? নিজৰ সংগত থকাই নহয় জানো? কিন্তু মোৰ যে নিসংগতাও তুমিয়ে। মই একো কৰিব নোৱাৰোঁ। মন গ'লে আঁতৰি যোৱা মোৰ পৰা। সুখী হৈ থাকা, ময়ো সুখী হ'ম এনেদৰে। তুমি পুনৰ কৈ উঠা। তোমাৰ কণ্ঠ অদ্ভুত স্বাভাৱিক। মই তোমাক বুজি পাওঁ। আন্ধাৰে গিলি অনা বালিচৰটোক তাতে এৰি নীৰৱে আমি গাড়ীত উঠোহি। কিয় এনে লাগিছিল যেন কথাবোৰ চিৰদিনৰ বাবেই সলনি হৈ গ'ল? আমি তেতিয়াও বুজিছিলোঁ সকলো ভালপোৱাই আচলতে ভ্ৰম। লাৰ চুপুকুৰ কথাকে আমি বাৰে বাৰে আওৰাইছিলোঁ ভালপোৱা ভূতৰ দৰে, কোনেও নেদেখে। কিন্তু কিছুমান কথকতাই আমাক আমাৰ বিশ্বাস ভাঙি চিঙি ভ্ৰমৰ পৃথিৱীখনলৈকে কঢ়িয়াই লৈ গৈছিল। সাগৰৰ পাৰত বহি এদিন একেলগে সূৰ্যাস্ত চাম। পাইনে সুহুৰিয়াই থকা হাবি এখনৰ তলেৰে এদিন একেলগে খোজ কাঢ়িম। মেঘৰ দেশত এদিন এৰাতি থাকিম। এচপৰা মেঘে একেলগে দুয়োকে চুব। ৰাতিৰ কোঠাবোৰ কিন্তু বেলেগ বেলেগ হ'ব। হাতত বিয়েৰ থাকিবনে? বিয়েৰ? অলপ নিচা কেতিয়াবা জীৱনৰ বাবে যাতনাৰ দৰে জৰুৰী হৈ উঠে। জীৱনৰ পৰা
কিমান কণনো বিচাৰিছিলোঁ আমি? নহয় ভুল হৈ গ'ল। আমি নহয়, মই। ৰেলৰ সমান্তৰাল চিৰিৰ দৰে দুটা বাটেৰে অনন্তলৈকে আমি গৈ থাকিম। দুয়োলৈ চাম। ভাৰসাম্য হেৰুৱাব খুজিলে হাতখন আগবঢ়াই দিম। পুৱা দুপৰ সায়াহ্ন আৰু ৰাতিবোৰ আমাৰ মাজেৰে খৰস্ৰোতা নদীৰ দৰে বৈ যাব। ঋতুবোৰ অতিক্ৰমী আমি গৈ থাকিম, বছৰবোৰ অতিক্ৰমী, যেতিয়ালৈকে চিৰদিনৰ বাবে শুই নপৰোঁ। নিজকে ঘোৰ শৰীৰবাদী বুলি দাবী কৰি থকা মানুহটোৱে অৰেল ছেক্স মানে কি বুলি সুধিলে মোক বুজাবলৈ অসুবিধা পাইছিলা। বন্ধুৰ মুখত শুনি এনিমেল ছেক্স কি সুধোতে তুমি হতবাক হৈছিলা, অথচ কৈ উঠিছিলা, নালাগেচোন জানিব দিয়া, এনেকৈয়ে থাকা, এইবোৰ কথা নজনাকৈয়ে তুমি মায়া হৈ থাকা। ৰুচুফুকু সঁচা আছিল। ভূতৰ দৰে সকলো চৰিত্ৰ প্ৰকাশ কৰিও অদৃশ্য হৈ থাকি ভাল পোৱা এদিন আমাৰ মাজৰ পৰা বিদায় ল'লে। নহয়, তোমাৰ বুকুৰ পৰা। তোমাৰ পুৰণি প্ৰেমিকা আহি তোমাৰ কাষত থিয় হ'লহি। ভৰুণ শৰীৰ, ভালপোৱাৰ প্ৰকাশ স্পষ্ট, অধিকাৰবোধ স্পষ্ট। যাৰ বাবে তুমি কেতিয়াবা চকু সেমেকাইছিলা, তেওঁ আহি তোমাৰ হাতত ধৰিলেহি আৰু তুমি এবাৰো মোৰ সেমেকা চকুলৈ নাচাই তেওঁৰ সৈতে গুচি গ'লাগৈ। এৰা। ক'তো একো কমিটমেণ্ট নাছিল, সকলো প্ৰক্সি আছিল। তাৰ বহুত দিনৰ পিছতহে মই গম পাইছিলোঁ যে তোমাৰ প্ৰেমিকাই আমাৰ আৱেগিক খেলখনক সপোনত দেখি আছিল। আৰু সপোনতে তুমি সেই কথা গম পাইছিলা। গম পোৱাৰ মুহূৰ্তটোতে মোক নিৰ্দ্বিধাই সপোনটোৰ পৰা মচি পেলাই তুমি তোমাৰ বাস্তৱলৈ উভতি গৈছিলা। এটা সপোনৰ পৰা মচ খাই যোৱা মই কিনো কৰিম সেই পুৰণি কবিতা আওৰোৱাৰ বাহিৰে I am a deserted soul or shadow left by you in this melancholic mood. ভাবিছিলোঁ কাহিনী তাতেই শেষ হ'ব। হুমুনিয়া শূন্যতা, নীৰৱ চকুপানী আৰু সঘন উশাহৰ দীঘল শোকৰ ঋতু এটা পাৰ হ'ব লাগিব। কিন্তু if winter comes, can spring be far behind? এইবাৰ কিন্তু বসন্তৰ আগতেই হেমন্ত আহিল। হেমন্তৰ আৰম্ভণিতে মোৰ সেই পুৰণি বন্ধু আহি ওলাল, যি তোমাৰ দৰে চেইন স্মকাৰ আছিল বিক্ষিপ্ত, অস্থিৰ, অশান্ত আৰু অদ্ভুত ধৰণে ব্ৰিলিয়াণ্ট। আমি আগতে কেৱল সাহিত্য আৰু যাতনাৰ কথাকে পাতিছিলোঁ। নিজাকৈ মোৰ কোনো আৱেগিক কাহিনী নাছিল। তেওঁৰ বহুত আছিল। বহুবাৰ তেওঁ কাহিনীবোৰ মোক কৈ শুনাইছিল, গল্পত লিখি পঢ়িবলৈ দিছিল। কেতিয়াবা তেওঁৰ চকু সেমেকিছিল, কেতিয়াবা মোৰ দুহাত সাৱটি ধৰি চকুলো টুকিছিল প্ৰেমিক বা প্ৰেমিকাৰ বাবে। কেতিয়াবা মোৰ খং উঠিছিল, কেতিয়াবা মই কঠোৰ হৈ উঠিছিলোঁ। কেনেদৰে তোমালোকে নিজৰ আত্মসন্মান আৰু ইগো অতিক্ৰম কৰি কাৰোবাক সমস্ত সঁপি দি ভাল পাব পাৰা? ইফ লাভ ডাজ ইভেন এক্সিষ্ট। মোতকৈ বয়সত বহু সৰু সেই বন্ধুৱে মোক ফেপেৰি পাতি ধৰিছিল। উড ইউ প্লিজ ষ্টপ ছেইং এবাউট লাভ? জীৱনত তুমি কেতিয়াও প্ৰেমত পৰি পোৱাই নাই, আৰু কিজানি নপৰিবাও। প্ৰেমৰ অনুভূতি কি সেই কথা নজনাকৈয়ে তুমি বুঢ়ী হ'বা আৰু এদিন মৰি থাকিবা। মোৰ খং উঠিছিল। আমি কাজিয়া কৰিছিলোঁ, পৰস্পৰে পৰস্পৰক নিষ্ঠুৰভাৱে সমালোচনা কৰিছিলোঁ। তাৰ বহুদিনৰ পিছত পুনৰ আকৌ যেতিয়া আমি কথা পাতিছিলোঁ, আচৰিত হৈ আমি আৱিষ্কাৰ কৰিছিলোঁ যে আমি আঁতৰে আঁতৰে থাকি অতদিনে একেবোৰ গানকে শুনিছিলোঁ, একেবোৰ কবিতাকে পঢ়িছিলোঁ। আচৰিত কথা, মৃত্যুৰ কথা লিখোঁতেও আমি দুয়ো কিয় যে খিৰিকীৰে শুকান পাত এখিলাৰ দৰে তললৈ সৰি পৰাৰ বাসনাৰ কথাই লিখিছিলোঁ। তেওঁ কিজানি ঠিকেই কৈছিল, কিছুমান মানুহৰ আত্মাত এটা ফুটা থাকে। পূৰ্বৰ সেই অস্থিৰ, অশান্ত, হাতত কিতাপ লৈ চিগাৰেট হুপি থকা ল'ৰাজন এতিয়া সম্পূৰ্ণ এটা যুগৰ পিছত বৈষয়িকভাৱে এজন সফল মানুহ। কিন্তু আমি যেতিয়া দূৰৰ এটা হ্ৰদ, এটা জলপ্ৰপাতৰ কাষলৈ যাত্ৰা আৰম্ভ কৰিলোঁ, মুহূৰ্ততে আমি বুজি উঠিলোঁ, বিশেষ একোৱেই সলনি হোৱা নাই। আমাৰ দুহাত এতিয়াও সেই তাহানিৰ দৰে ৰিক্ত কাতৰ। আপাত দৃষ্টিত সফল যেন লগা দুটা জীৱনে আমাৰ ভিতৰখনত বিশেষ একোৱেই সলনি কৰিব পৰা নাই। মোৰ ভাল লাগিছিল, কাৰণ এইবাৰ তেওঁক ক'বলৈ মোৰো নিজাকৈ এটা কাহিনী আছিল। মই তেওঁক তোমাৰ কথা কৈছিলোঁ মই নিজেও নিশ্চিত নাছিলোঁ সেই সম্পৰ্কৰ নাম আচলতে কি আছিল।
মই কৈছিলোঁ ময়ো আত্মসন্মান আৰু ইগো অতিক্ৰম কৰি তোমাৰ ওচৰলৈ গৈছিলোঁ আৰু তোমাৰ লোভত তাই মোক ভাঙি মোহাৰি টুকুৰা টুকুৰ কৰি বহু দূৰলৈ দলিয়াই দিছিল। নিজৰে টুকুৰাবোৰ বুটলি বুটলি জোৰা লগাইছিলোঁ মই। এই বিপৰ্যয়ৰ কথা ৰাতিৰ গাৰুৰ গিলিপটোৰ বাদে আৰু কোনেও নাজানিছিল। এতিয়া তোমাৰ কেনে লাগে? তেওঁ সুধিছিল। বিষ এটা বুকুৰ একোণত যেন ৰৈ গ'ল। মই নাজানো এই বিষটোৰ নাম তেওঁ নে ভাল পোৱাৰ দৰে কিবা এটা। তুমি তেওঁৰ মাজত মোকেই বিচাৰিছিলা। দুষ্টামি ভৰা হাঁহি আৰু প্ৰবল প্ৰত্যয়েৰে বন্ধুৱে কৈ উঠে। মই প্ৰতিবাদ কৰোঁ। টিউভিৰ মিউজিক ছিষ্টেমত আমাৰ প্ৰিয় গান বাজি থাকে আৰু আমি কাজিয়া কৰিবলৈ আৰম্ভ কৰি দিওঁ আগৰ দিনবোৰৰ দৰে। বয়স কমি যায়, সময়ৰ স্ৰোত উভতি বয়। মই ভাবিছিলোঁ এই যাত্ৰাই প্ৰকৃতিৰ কোলাত পালিত ঠাইখনে মোৰ বুকুত ৰিনৰিনকৈ বাজি থকা বিষটোক মচি পেলাব। মোৰ পুৰণি বন্ধুৰ হাতখনৰ অদ্ভুত এক মমতাময় উপশম ক্ষমতা আছিল, তোমাৰ হাতখনৰ দৰে। কিন্তু গাড়ীত সোমাই কেঁচা ৰাস্তাৰে অলপ দূৰ আগবাঢ়ি আমি যেতিয়া জলপ্ৰপাতটো পালোগৈ, পিছল শিলবোৰত ভেজা দি পানী কিমান দ বুজ লৈ মোৰ বন্ধুজনে মোক শিল এচটাত বহুৱাই দিলেগৈ। খৰস্ৰোতা জলপ্ৰপাতৰ পৰা উফৰি ছিটিকি অহা পানীৰ ফোৱাৰাবোৰৰ দৰেই তুমি ভাস্বত হৈ উঠিলা। বাৰে বাৰে তুমি মোক মুচি পেলোৱা তোমাৰ প্ৰেয়সীৰ চকুৰ সপোনটোলৈকে মোৰ মনত পৰিবলৈ ধৰিলে। কিন্তু এই মনত পৰা পাহৰণিৰ আৰম্ভণি আছিল নে নিভা সোঁৱৰণি মই ধৰিব পৰা নাছিলোঁ। গল্প কবিতা লিখা সৰু ভাইটি দুজন আমাৰ সংগী আছিল। বৰ দায়িত্বশীলতাৰে সিহঁতে ফটো তুলিছিল। মোৰ পাৰ্চ মোবাইল সামৰি থৈছিল। মই য'ত আছিলোঁ তাত কেৱল মই নাছিলোঁ, তোমাৰ অনুপস্থিতিও মোৰ লগত আছিল, মোৰ আঙুলিত ধৰি আছিল। যেন সেই অনুপস্থিতিয়ে মোৰ আঙুলিত ধৰি মোক ক'ব খুজিছিল, হেৰাই নাযাবা, হেৰাই নাযাবা। কিন্তু কিবা এক জেদত, কিবা এক ক্ষোভত মই তোমাৰ অনুপস্থিতিৰ উপস্থিতিক অগ্ৰাহ্য কৰিব খুজিছিলোঁ। কিন্তু সেয়া ক্ৰমাৎ অসম্ভৱ হৈ উঠিল। জলপ্ৰপাতলৈ সচেতনভাৱে পিছমুখ দি বহি থকা মই এইবাৰ জলপ্ৰপাতৰ সন্মুখলৈ ঘূৰি দিলোঁ। কিজানি ফটিক পানীৰ ফোৱাৰাই তোমাৰ অনুপস্থিতিক মোৰ বুকুৰ পৰা উটুৱাই লৈ যায়। পিছ মুহূৰ্ততে মিহি শিল এচটাত প্ৰাৰ্থনাৰ ভংগীত মই নিজকে সঁপি দিলোঁ। মোৰ মনত নাছিল কিমান পৰ মই তেনেকৈ পৰি আছিলোঁ। মোৰ বন্ধুৱে কিবাকৈ পিছল শিলবোৰ বগাই মই পৰি থকা শিলটোৰ ওপৰলৈ উঠি গ'ল আৰু বৃক্ষাসনত থিয় দি এখন হাত মোৰ ফালে মেলি দিলে, যেন ক'ব খুজিলে তথাস্তু। মোৰ নীৰৱ প্ৰাণময় যাতনাৰ প্ৰতি এই ব্যংগই মোৰ খং উঠাব লাগিছিল, কিন্তু তিনিওটাৰে মোৰ প্ৰতি থকা মৰমে মোক সামৰি থলে। মই ভালদৰে বুজিছিলোঁ সিহঁতে মোক বুজিছে আৰু হহুৱাবলৈ যত্ন কৰিছে। টিকটিকীয়া ৰঙা টপ আৰু সেউজীয়া কাৰ্গো এটা পিন্ধি আছিলোঁ মই। ক্ষীণ শৰীৰৰ বহু সুবিধা থাকে। কাপোৰ কানি তিতি যোৱাৰ পিছতো মই অসহজ অনুভৱ কৰা নাছিলোঁ। কিন্তু মোৰ বন্ধু আছিল সেই তাহানিৰ দৰেই প্ৰটেক্টিভ। আমাৰ লগত যোৱা স্থানীয় ভাইটিজনৰ পৰা তেওঁ গেঞ্জিটো খুলি ল'লে আৰু তেওঁৰ নীলা চাৰ্টটো মোলৈ আগবঢ়াই দিলে। পিন্ধা, বাটন মাৰি ল'বা। মই চাৰ্টটো ল'লোঁ। তেওঁ ভাইটিজনৰ ঘামেৰে ভিজি থকা গেঞ্জিটো পিন্ধিলে। কিন্তু চাৰ্টটো গাত সোমাই মই গৰগৰাই উঠিলোঁ। মই বাটন নামাৰোঁ, শ্ৰাগৰ দৰে পিন্ধিম। মোৰ ষ্টাইল চেঞ্চ আছে। তেওঁ পোন্দোৱাকৈ মোলৈ চালে, একো নকলে। বাটটো বেছি পিছল আছিল। মই অসুবিধা পাইছিলোঁ। চেণ্ডেল খোলা আৰু মোৰ হাতত দিয়া। তেওঁ নিজৰ জোতাযোৰৰ লগতে মোৰ চেণ্ডেলযোৰ হাতত ল'লে আৰু হম হমকৈ গাড়ীৰ ফালে আগবাঢ়িল। তাৰ পিছত নামি আহি গাড়ীৰ ওচৰ পাওঁতে আমি খোজ কঢ়াৰ সিদ্ধান্ত ল'লোঁ। বতৰ আছিল সেমেকা, বিষণ্ণ আৰু শান্ত। মিহি বতাহ বলিছিল। চাৰিওজনে খোজকাঢ়ি থকাৰ সময়ত তোমাৰ অনুপস্থিতি মোৰ সতে নাছিল। আছিল চৌপাশৰ ভাৰ্জিন প্ৰকৃতিৰ পৰা ভাহি অহা পতংগৰ মাত, চৰাইৰ কিচিৰ মিচিৰ, বতাহৰ সুহুৰি। বহুদূৰ খোজকাঢ়ি আমি গাড়ীত উঠিলোঁ। টুৰিষ্ট বাংলোৰ নিজৰ কোঠাত সোমাই গা ধুলোঁ আৰু ভাত খাই আধা ঘণ্টা জিৰাই হ্ৰদত নৌকা বিহাৰৰ বাবে ওলালোঁ। তেতিয়ালৈকে স্থানীয় ভাইটিজন গৈছিলগৈ। কবিতা লিখা ল'ৰাজনৰ পিছদিনা কিবা এটা পৰীক্ষা আছিল।
আমি তিনিজন নাৱত উঠিলোঁ। মোৰ অনুজ বন্ধুজন, গল্পকাৰ ভাইটিটো আৰু মই। আশ্চৰ্য সময় আছিল সেয়া। বেলি ডুবিছিল। দূৰৰ হাবিবোৰৰ ছাঁ নিস্তেজ হৈ হ্ৰদৰ গভীৰ পানীত মিলি গৈছিল। একেবাৰে একান্তৰ যাতনাৰ দৰে শান্ত হৈ আন্ধাৰ নামিছিল। মোৰ ভাইটিজন আছিল সন্মুখত, মই মাজত আৰু মোৰ বন্ধুজন বহিছিল পিছৰ ফালে। তেওঁ চিগাৰেট হুপিছিল। এইবাৰ তেওঁৰ ওঠৰ পৰা চিগাৰেট কাঢ়ি খোৱাৰ প্ৰৱণতাটো মই দমন কৰিলোঁ। অগাধ নীৰৱতা, তাৰ মাজত শান্ত পানীত বঠাৰ চলাত শব্দ, দূৰৰ হাবিত জিলিৰ ৰিৰিয়নি। পুনৰ তোমাৰ অনুপস্থিতি মোৰ কাষতে বহি ললেহি। মোৰ বাবে মোৰ নিসংগতাও তুমি। এই বাক্যটো তুমি মোক কৈছিলা। আজি এই বাক্যটো মোৰ তোমাক ক'বলৈ মন গ'ল। কিন্তু আমাৰ মাজত হাজাৰ আলোক বৰ্ষৰ আৱেগৰ দূৰত্ব। আহা, মোৰ কাষত বহিবা। মই নিজকে ডুবি যোৱাৰ পৰা বচাবলৈ মোৰ বন্ধুজনক ওচৰলৈ মাতিলোঁ। তেওঁ আহিল, মোৰ কাষত বহিল, আৰু ক্ষন্তেক পিছতে নীলা কলেচীয়া পাতল মেঘে ঢকা আকাশৰ উত্তৰ পশ্চিম কোণত এটা অনুজ্জ্বল তৰা জিকমিকাই উঠিল। ৱাও! আমি তিনিওজনে আশ্চৰ্য আনন্দত চিঞৰি উঠিলোঁ। কিন্তু কিমান সময়? তৰাটো খৰকৈ আমাৰ ফালে আহিল আৰু এসময়ত এখন উৰাজাহাজ হৈ গুম গুম শব্দ এৰি আমাৰ মূৰৰ ওপৰেৰে পাৰ হৈ গুচি গ'ল। আহ! ক্ষণিকৰ আনন্দ অকণমানো সত্য হৈ ৰ'ব নোৱাৰেনে মোৰ জীৱনত? ঠিক এই সময়তে তুমি প্ৰবল আৰু দুৰ্নিবাৰ হৈ উঠিলা। মোৰ অনুজ বন্ধুৱে মোক বুজিছিল। তেওঁ স্থিৰভাৱে মোলৈ চালে আৰু সুধিলে, কি হ'ল? মই মুখখন ঘূৰাই ল'লোঁ আৰু মোৰ কাঠিন্য আৰু গাম্ভীৰ্যৰ খোলা ভাঙি চশমাৰ তলেৰে হৰহৰাই চকুলো ববলৈ ধৰিলে। অলপ সময় তেওঁ একো নামাতিলে। তাৰপিছত ধীৰভাৱে ফিচফিচাই ক'লে, ফৰগেট এভৰিথিং, জাষ্ট বি ইন দিছ টাইম, জাষ্ট বি উইথ মি। এইবাৰ মই তেওঁলৈ চালোঁ। একো লুকুওৱাৰ প্ৰয়োজনেই নাছিল। তোমাৰ উপস্থিতিও মোৰ চকুলোত সকলো স্পষ্ট হৈ আছিল। তেওঁ একো নক'লে। আমি এইবাৰ শান্ত পানীলৈ চালোঁ। হঠাৎ তেওঁ কৈ উঠিল, মই এটা যাদু জানো। তুমি হাতৰ আঙুলি এটা পানীত অকণমান ডুবাই দিয়াচোন। লগে লগে কাৰোবাৰ কথা ভাবা, যাৰ কথা ভাবিবা তেওঁৱেই তোমাক চুই যাব। ইহ, এনে একেবাৰে। মোক য'তে ত'তে উল্লু বনোৱাটো তেওঁৰ পুৰণি স্বভাৱ। তথাপি মই পানীত হাত ডুবালোঁ আৰু সঁচাকৈ যেন কাৰোবাৰ আঙুলিয়ে মোৰ তৰ্জনী আঙুলি চুই গ'ল। মই ধৰফৰাই উঠিলোঁ। মই কিয় নাভাবিলোঁ তোমাৰ কথা, যাতনাৰ উপশম থকা সেই হাতখনৰ কথা। মোৰ অৱস্থা দেখি নাৱৰীয়াজনে ক'লে, 19 শতিকাৰ শেষৰ ফালে হোৱা বৰভূঁইকঁপত পাহাৰ বহি গৈ এই হ্ৰদটো হৈছিল। যি এইমাত্ৰ মোৰ হাত চুই গ'ল সেই হ্ৰদৰ তলত বঢ়া গছৰ আগলি। মোৰ বন্ধুৰ হাতখনো আছিল উপশমৰ ঐশ্বৰ্যৰে ভৰা। মই অৱধাৰিতভাৱে তেওঁৰ হাতখন খেপিয়াই ধৰিলোঁ আৰু মুহূৰ্ততে বুজি উঠিলোঁ, জীৱনত কোনো কাৰো বিকল্প হ'ব নোৱাৰে। ফচিল হৈ, ছাই হৈ, নিৰ্যাস হৈ প্ৰত্যেকেই প্ৰত্যেকৰ স্থানত ৰৈ যায়, যাক আমি আমাৰ ভিতৰৰ বহু গভীৰত ধাৰণ কৰিছিলোঁ। টুৰিষ্ট বাংলোলৈ ঘূৰি আহিলোঁ। বন্ধু আৰু ভাইটিৰ কথা বতৰাবোৰ আছিল মই মোক বিচাৰি পাব নোৱাৰা ধৰণৰ। সহজে কোনো পুৰুষ বা নাৰীৰ বাবে মায়াৰে উপচি পৰা, যাতনা সহজে পাহৰি যোৱা আৰু পুনৰ কাৰোবাৰ ওচৰত নিজৰ সৰ্বস্ব সঁপি দিয়া। একেবোৰ কাহিনীৰে পুনৰাবৃত্তি। মনৰ যাতনাৰ উপশমৰ বাবে শৰীৰ আৰু শৰীৰ। শৰীৰেই কি শেষ সত্য? ৰাতিৰ আহাৰ খোৱাৰ পিছত মোৰ কোঠাত আমি কিছুপৰ কথা পাতি থাকিলোঁ। ট্ৰেংকুইলাইজাৰ আৰু অন্যান্য কেইটামান দৰৱ বহু বছৰ ধৰি মই খাই আছোঁ। টোপনিৰ বাবে, ডিপ্ৰেশ্যন কমোৱাৰ বাবে। টোপনিৰ ভাৱ অহাত মই সিহঁতক নিজৰ ৰুমলৈ যাবলৈ ক'লোঁ আৰু ক'লোঁ, ৰাতি কাৰেণ্ট গ'লে মই ভয় খাব পাৰোঁ। সিহঁত দুটাই যাতে দুৱাৰ খুলি থয়। চিলমিলকৈ মোৰ টোপনি আহিছিল। কাৰেণ্ট যোৱাত ধৰমৰকৈ সাৰ পাই উঠিলোঁ। ঘনঘোৰ আন্ধাৰ। খেপিয়াই খেপিয়াই মই মোবাইলৰ টৰ্চটো জ্বলালোঁ আৰু টেবুলৰ ওপৰত থলোঁ। মোৰ সঁচাকৈয়ে ভয় লাগিছিল।
সিহঁতৰ কোঠাৰ দুৱাৰ কিজানি খোলা আছিল। মোৰ তালৈ যাবলৈ ভয় লাগিল, কাৰণ সেই কোঠাত দুফালে দুখন বিচনা থাকিলেও মই ভয় খাইছিলোঁ কিজানি মই অপ্ৰস্তুত হ'ব পৰা দৃশ্যৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। বিচনাত বহি আঁঠুত মুখ গুজি মই বহি থাকিলোঁ। হঠাতে কোঠাৰ বাহিৰৰ দুৱাৰৰ সন্মুখত কোনোবাই মোক নাম ধৰি মাতিলে, মেঘা, মেঘা। মাতটো চিনাকিৰ দৰে। দুৱাৰ খুলি মই উচপ খাই উঠিলোঁ। তুমি ভিতৰলৈ সোমাই আহিলা আৰু মোক মৰমেৰে সুধিলা, ভয় খাইছিলা? মই মূৰ টুপিয়ালোঁ। মোৰ যে ইমান হেঁপাহ আছিল এটা ৰাতি মই তোমাক মৰম কৰি মোৰ বুকুৰ মাজত শুৱাম আৰু যেতিয়া তুমি শুবা তেতিয়া তোমাৰ মুখখন চাই থাকিম। মই একো নকলোঁ। তুমি বিচনাত বহিলা আৰু মোক কাষলৈ মাতিলা, ভাল ছোৱালীৰ দৰে শুই যোৱা, মই আছোঁ। তুমি ক'লা আৰু মোক মৰমেৰে তোমাৰ বুকুলৈ টানি দিলা। কুচি মুচি মই সোমাই থাকিলোঁ তোমাৰ বুকুত। তোমাৰ বুকুৰ ধক ধক শব্দটো মোৰ কাণত বুকুত বাজিল। মোৰ বুকুৰ শব্দ আছিলনে? মই নাজানো। কেৱল জানো শৰীৰৰ মাজেৰে শৰীৰহীন হৈও কেইমুহূৰ্তমানৰ ভিতৰতে আমি এজন মানুহ হৈ পৰিলোঁ। আৰু হঠাৎ সেই তাহানি তুমি গম পোৱাৰ দৰেই মই বুজি উঠিলোঁ এয়া এটা সপোন। মোৰ বোধে মোক সকীয়াই দিলে এই সপোনৰ মাজত তোমাৰ বুকুৰ মাজত মই যদি টোপনি যাওঁ আৰু শ শ বছৰলৈ মই সাৰ পাই নুঠিম। কেৱল তুমি মই একেলগে দেখা সপোনবোৰৰ ভগা চিকা টুকুৰাবোৰকে সপোনত দেখি থাকিম। সপোনতে সাৰ পাম, আকৌ টোপনি যাম, আকৌ সপোন দেখিম। ক্ষণিকৰ এই শান্তি, এই তন্ময়তা মোক নালাগে। হাত ভৰি আছাৰি মই সপোনটোৰ পৰা মুক্ত হ'বলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ। কিন্তু এতিয়াও মই মনত পেলাব নোৱাৰিলোঁ সপোনটো ঠিক কোনখিনিৰ পৰা আৰম্ভ হৈছিল। বন্ধুৰ আগমনৰ পৰা নে হ্ৰদৰ বুকুত নাও দুটোতে দেখা তৰা তৰা বিভ্ৰমৰ পৰা? তুমিও যেন বহু দিনৰ মূৰত শান্তিৰে শুইছিলা। তোমাৰ মুখত প্ৰশান্তিৰ ছায়া আছিল। তুমি শুয়েই থাকিলা। মই তোমাক এৰি দুৱাৰ খুলি আন্ধাৰৰ মাজেৰে হ্ৰদটোৰ ফালে দৌৰিবলৈ আৰম্ভ কৰিলোঁ। মই এতিয়া নিশ্চিত, ভালপোৱাই মোক উপঙাই উপঙাই বহু ওপৰলৈ তুলি আনিছিল। কিজানি হ্ৰদটোৱে এক বিভ্ৰম আৰু তাৰ সিপাৰলৈ যাব পাৰিলেই মই দিঠকত ভৰি দিমগৈ। কিন্তু দিঠকত কোন ৰৈ আছে মোৰ বাবে? শূন্যতা? তুমি? তোমাৰ সোঁৱৰণি? নে লাৰুচু বুকুৰ সেই মেক্সিম, ভালপোৱা ভূতৰ দৰে? মই সেই জোনাকে আকল মাৰি ধৰা মাজনিশা সপোনটোৰ পৰা নিজা পৃথিৱীলৈ গুচি আহিবৰ বাবে বিভ্ৰমৰ হ্ৰদটোৰ পাৰত থিয় দিলোঁগৈ। ৰঙা নীলা সেউজীয়া নাওবোৰ পাৰতে বন্ধা আছিল আৰু কোনো নাছিল। নাৱৰ বঠা বাই মোক কোনে এতিয়া সপোনৰ পৰা দিঠকলৈ লৈ যাব? ৰাতিৰ সমস্ত নীৰৱতা ভাগি দুখৰ হোৱাকৈ মই চিঞৰি মাতিলোঁ, নাৱৰীয়া। ধন্যবাদ।